হেল্ল' আজি আমি ৰিফ্ৰেক্টিভ ইণ্ডেক্সৰ ওপৰত কিছুমান নিউমাৰিকেলছ কৰিম অলপ এডভান্স লেভেল নিউমাৰিকেলছ কৰিম অলপ ডাঙৰ হ'ব কিছুমান বস্তু আমি কমপ্লেক্স হ'ব কিন্তু আমি সিম্পল কেইটামান কথাৰ পৰাই গোটেই নিউমাৰিকেল বিলাক সলভ কৰিম যিকিটা কথা আমি ৰিফ্ৰেক্টিভ ইণ্ডেক্সৰ ওপৰত এতিয়ালৈকে শিকিলো বাকি একো নতুন কথা ইয়া নতুন কনসেপ্ট ইয়া নালাগে যিখিনি কথা আমি এতিয়ালৈকে শিকি আহিলো ৰিফ্ৰেক্টিভ ইণ্ডেক্সৰ ওপৰত সেইখিনি কথাৰ ওপৰতে আমাৰ সেইখিনি কথা ইউজ কৰি আমি এই গোটেই গিটা নিউমাৰিকেল এটা এটাকে সলভ কৰিম এতিয়া আহাচোন ফাৰ্স্ট নিউমাৰিকেলটো আমি চাও ফাৰ্স্ট নিউমাৰিকেলটো চোৱাৰ আগতে মই তোমাক ফাৰ্স্ট নিউমাৰিকেলটো আমি কৰাৰ আগতে ৰিফ্ৰেক্টিভ ইণ্ডেক্সৰ যিকিটা বেসিক কথা আমি এবাৰ আকৌ মনত পেলাই লওঁ ঠিক আছে এতিয়া চোৱা এটা মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স তাক যদি nm বুলি কোৱা হয় তেতিয়া হলে তাৰ ফৰ্মুলাটো হল c/v c মানে হল স্পীড অফ লাইট v মানে হল ভেলোসিটি অফ লাইট এট দ্যাট মিডিয়াম ঠিক আছে নেক্সট আমি আৰু এটা বস্তু চাইছিলো n21 মানে কি ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ মিডিয়াম 1 উইথ ৰেসপেক্ট টু মিডিয়াম 2 তেতিয়া আমি কি কৰো v1/v2 কৰো আৰু আমি n21 টো কেনেকৈ লিখিব পাৰো n2 ডিভাইডেড বাই n1 এটো আমি কেনেকৈ লিখিব পাৰো কিহৰ কাৰণে লিখিব পাৰো এটো যদি অকমান আগৰ কথা তোমালোকে মনত পেলোৱা তেতিয়া হলে n21 is equals to v1/v2 আছিলে তো v1/c v2/c কৰিব পাৰো তাৰ পাছত আমি v1/c into c/v2 কৰিব পাৰো এবাৰ কি কৰিব পাৰো c/v2 divided by c/v1 কৰিব পাৰো so c/v2 মানে কি n2 আৰু এটো হল n1 so এই ফৰ্মুলাটো এনেকৈ আহে তো আমি এই তিনিটা কথা তিনিটা ফৰ্মুলা ইউজ কৰিয়েই আমি আজিৰ যিমান গিটা এডভান্স লেভেলৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্সৰ নিউমাৰিকেলছ কৰিম গোটেই গিটা এই তিনিটা ইউজ কৰি তিনিটা ফৰ্মুলা ইউজ কৰিয়েই এটা এটাকে সলভ কৰিম ঠিক আছে এতিয়া আমি ফাৰ্স্ট কোৱেশ্চনটো চাওচোন ফাৰ্স্ট কোৱেশ্চনটোত কি আছে A light ray travels through three media A, B, and C. The speed of light in A is twice in that of B and 3 times that in C. মানে ইয়াত কি কৈছে A লাইটৰ স্পীড B কে ডাবল আৰু C কে 3 টাইমস তো আমি উলিয়াব লাগে B ৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্সটো দিয়া আছে আমি উলিয়াব লাগে ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ A ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ C আৰু ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ C উইথ ৰেসপেক্ট টু A এতিয়া চাওচোন এটো বস্তু আমি কেনেকে নিউমাৰিকেলছটো স্টেপ বাই স্টেপ সলভ কৰিব পাৰো ইয়া ফাৰ্স্টতে আমি গুটে গিটাৰ কাৰণে সলিউশন গুটে গিটাৰ কাৰণে লেট কৰি লওঁ লেট the speed of light are VA, VB, and VC. And refractive index of each medium. Refractive index to ami dhori lo. Refractive index to dhori lola NA, NB, aro NC. ঠিক আছে এতিয়া আমি according to the question কি লিখিব পাৰো the speed of light ইয়াত কি কৈছে the speed of light in A is twice that in B and 3 times that in C এই কথাটো আমি ফাৰ্স্ট লিখি লওঁ according to the question আমাৰ কি আছে VA is equals to 2VB মানে আমাৰ A যেটো লাইটৰ স্পীড হ'ব B কে ডাবল হ'ব আৰু এটা কথা কোৱা আছে and VB sorry not VB VA is equals to 3VB sorry 3VC okay এই দুটা কথা কোৱা আছে
আৰু আমাক দিয়া আছে ৰিফ্ৰেক্টিভ ইনডেক্স অফ বি মানে এন বি দিয়া আছে এন বি আমাৰ দিয়া আছে কিমান দিয়া আছে 1.5 ওকে এইকেইটা বস্তু আমি লিখি ললো এতিয়া আমাৰ ওলাব লাগে কি মেইন কথা আমাৰ ওলাব লাগে কি আমাৰ ওলাব লাগে এতিয়া এন এৰ ভ্যালু কি এন সিৰ ভ্যালু কি আৰু এন সোয়া refractive index of C with respect to A that means কি উলিয়াব লাগে N C A এটো উলাব লাগে ভ্যালু N C এর ভ্যালু আৰু N C A এর ভ্যালু কেনেকে উলিয়াম ফার্স্টতে আমি এটা বস্তু জানো we know that N B divided by N A is equals to V A divided by V V এটো কথা জানো ইয়াত লিখাও আছে সৰুকে তোমালোকে চাব পাৰা তো ইয়াৰ পৰা যদি আমি চাও এন বি ৰ ভ্যালু আমাক কোৱেশ্যনত দিয়া আছে কিমান দিয়া আছে 1.5 বুলি দিয়া আছে হেতু আমি ইয়াত লাহেকে পুট কৰিম এন বি ৰ ভ্যালু পুট কৰিম 1.5 এন এ ৰ ভ্যালু আমি উলাব লাগিব আৰু ভি এ আৰু ভি বি ৰ মাজত আমাৰ কন্ডিশন এটা দিয়া আছে কি কন্ডিশন আছে ভি এ ইজ ইকুৱেল টু 2VB তো এনেকে আমি লিখিব পাৰো আৰু VB ক্যান্সেল গুছি যাব ইয়াৰ পৰা আমাৰ আহিব 1.5 is equals to 2 into NA আহিব that means আমাৰ NA আহি যাব 1.5 divided by 2 is equals to 0.75 okay NA ৰ ভ্যালু 0.75 আহিব এতিয়া ইয়াত এটা ডাঙৰ কথা আছে কিন্তু নিউমাৰিকেলস টোত আহিছে বাৰু n এৰ ভ্যালু 0.5 আহিছে কিন্তু একচুয়ালি আমি যদি চাও n কোনোবা এটা এবসলিউট রিফ্ৰেক্টিভ ইনডেক্সৰ ভ্যালু কেতিয়াও 1 তকে সৰু হ'ব নোৱাৰে এই কথাষাৰ কিন্তু তোমালোকে মনত ৰাখিবা refractive index is not refractive index actually it is absolute refractive index absolute refractive index of any medium must be equal to or greater than 1 এটো হ'ব কিয় হ'ব সোয়া এটো কন্ডিশন কিয় আহিছে 1 তকে সদায় কোনোবা এটা মিডিয়ামৰ এবসলিউট রিফ্ৰেক্টিভ ইনডেক্স সদায় 1 বা 1 তকে ডাঙৰ কিয় হ'ব কাৰণ 1 কাৰ হয় রিফ্ৰেক্টিভ ইনডেক্স এয়াৰ বা ভেকুৱামৰ বাকি যিমান বিলাক আমাৰ মিডিয়াম আছে সেই বিলাকত কি হয় লাইট স্লো হয় লাইট অলপ হলো স্লো হয় সবতছে বেছি স্লো কোড হয় ডায়মণ্ডত হয় আৰু ডায়মণ্ডৰ রিফ্ৰেক্টিভ ইনডেক্স 2 পইণ্ট সামথিং that means একেবাৰে লোৱাৰ যেটো রিফ্ৰেক্টিভ ইনডেক্স হেতু আমাৰ ভেকুম বা এয়াৰৰ যাৰ ভ্যালু হল 1 তো বাকি যিমান মিডিয়াম থাকিব তাৰ রিফ্ৰেক্টিভ ইনডেক্স 1 তকে সদায় ডাঙৰ হ'ব ভেকুমতকে স্পিডত লাইট কোটো নেযায় ভেকুমতে সবতছে স্পিডত যায় আৰু speed of the light at vacuum is 3 into 10 to the power 8 meter per second হেতু আমি গম পালো সেই কাৰণে আমি জানিব লাগিব যে absolute refractive index of any medium must be equal to or greater than 1 বা তাতকে ডাঙৰ হ'বই লাগিব ইয়াত ওলাইছে 0.75 নিউমাৰিকেলস টোৰ মতেদি নিউমাৰিকেলস টো কৰিছো সলভ কৰিছো নিউমাৰিকেলস টো মই নিজেই বনোৱা সেই কাৰণে 0.75 ওলাইছে বাট theoretically বা practically it is not possible তেনেকুৱা কোনো মিডিয়াম থাকিবই এক্সিস্ট কৰিবই নোৱাৰে ওকে এতিয়া আমি n এৰ ভ্যালু পাই গলো এতিয়া নেক্সট উলিয়াবলৈ আছে আমাৰ n c এৰ ভ্যালু আৰু n c a এৰ ভ্যালু এই দুটাৰ ভ্যালু আমি ওলাবলৈ বাকি আছে এতিয়া চাওঁচোন আমি n c এৰ ভ্যালু কেনেকৈ উলিয়াম n c এৰ ভ্যালু উলিয়াবৰ কাৰণে n c বাই আকৌ n a লো NC by N হলে কি হব VA by VC হব
আৰু আমি জানো যে VA is equal to 3VC তো কেনসেল গুচি গ'ল NC is equals to 3 into NA এতিয়া NA এর ভ্যালু আমি পাই গলো অলপ আগত 3 into কিমান পাইছিলো 0.75 that means আমাৰ ভ্যালু আহিলে 2.25 NC এর ভ্যালু আহিলে 2.25 লাস্ট আমি এতিয়া উলিয়াবলে বাকি আছে NCA মানে refractive index of C with respect to A লাস্ট আমি NCA মানে আমি কি লিখিব পাৰো VA by VC আকৌ ইয়াত আমি কি বহাব পাৰো VA এর ঠাইত 3VC বহাব পাৰো VC ক্যান্সেল গল that means NCA এর ভ্যালু আহিলে 3 তেতিয়া হলে আমাৰ তিনিউটা এটা এটাকে সলভ হৈ গল যে আমাৰ refractive index of A ওলালে refractive index of C ওলালে refractive index of C with respect to A এতিয়া বুজি পালা আমি ফাৰ্ষ্টতে কি কৰিলো VA VB VC তিনিটা স্পিড ধৰি ললো মিডিয়াম A VA মিডিয়াম B VB আৰু মিডিয়াম C VC লাইটৰ স্পিড আৰু হিহতৰ ৰিফ্ৰেক্টিভ ইনডেক্স গিটা এবাৰ আমি ধৰি ললো NA NB আৰু NC এতিয়া আমাৰ NB টো দিয়া আছে বাকি NA উলিয়াব লাগিব NC উলিয়াব লাগিব আৰু NCA উলিয়াব লাগিব আৰু according to the questions কি কোৱা আছে VA is equal to 2VB আৰু VA is equal to 3VC এই কথা দুটা কথা আমাৰ কোৱা আছে আৰু NB এর ভ্যালু দিয়া আছে 1.5 আমি জানো যে NB by NA is equals to VA by VB এটো বস্তু ইউজ কৰিয়ে চোৱাচোন তোমালোকে ধুনিয়াকে NA এর ভ্যালু উলিয়াই দিলা কিন্তু মই কলো ইয়াৰ আগতে যে it is not possible 0.75 হব নোৱাৰে কোনো মিডিয়ামৰ it must be equal to 1 or greater than 1 next আমি কি উলিয়াম এবা NC উলিয়াবৰ কাৰণে এটো ফৰ্মুলা ইউজ কৰিলো NC by NA is equal to VA by VC again VA এর ঠাইত 3VC বহাই দিলো ক্যান্সেল গল আৰু NC is equal to 3NA আহিলে NA এর ভ্যালু ইয়াত বহাই দিলো তো NC এর ভ্যালু আমি পাই গলো ইমান বেছি টান নহয় সেকেন্ড তো অলপ বেলেগ এতিয়া আমি নেক্সট সেকেন্ড এডভান্স রিফ্লেক্টিভ ইনডেক্সৰ প্ৰবলেমৰ ফালে যাও হোপফুলি তোমালোকে ধুনিয়াকে বুজি পালা আমি যিমান টান বুলি ভাবিছিলো কোৱেশ্যনটো কিমান টান নহয় এতিয়া আমি এই কোৱেশ্যনটোৰ পিছত নেক্সট অলপ বেলেগ ধৰণৰ এটা রিফ্লেক্টিভ ইনডেক্সৰৰে বেলেগ এটা কোৱেশ্যন আমি চাও আহা ওকে কোৱেশ্যন নাম্বাৰ 2 টো চোৱা তোমালোকে ইয়াত কৈছে a scientist finds that light takes exactly the same time to travel 60 cm in medium A or 90 cm in medium B if the refractive index of A is 1.8 find the refractive index of B that means amar yat refractive index of given ki dia ase refractive index of A dia ase 1.8 আৰু আমাৰ ওলাব লাগে রিফ্লেক্টিভ ইনডেক্স অফ বি এতিয়া প্ৰথম কথাটো আমি চাও আমি কোৱেশ্যনটো সলভ কৰাৰ আগতে এটা এনালাইসিস কৰো কোৱেশ্যনটো ঠিক আছে এতিয়া চোৱা যদিহে আমি NA by NB উলিয়াবলে যাও কাৰণ NA আৰু NB দুটা রিফ্লেক্টিভ ইনডেক্স অফ দুটা বেলেগ বেলেগ মিডিয়াম তো হিহতৰ মাজত কিবা এটা ৰিলেশন বনাব লাগিব তেতিয়াহে আমি NB টো ক্যালকুলেট কৰিব পাৰিম NA টো ক্যালকুলেট কৰিব নোৱাৰো হেকানে NA by NB উলিয়াবলে চেষ্টা কৰো NA by NB যদি উলিয়াবলে চেষ্টা কৰা তেতিয়া হলে আমি লিখিব লাগিব VB by VA তো VB by VA জানো নেকি আমি হয়তো আমি এই তিনিটা বস্তু জানিব লাগিব তেতিয়াহে NB টো ওলাব তো VB by VA আমি ডাইৰেক্টলি নাজানো কিন্তু ইনডাইৰেক্টলি জানো কেনেকে জানো চোৱাহন ইয়াত দিয়া আছে যে 60 cm মিডিয়াম A ট্ৰেভেল কৰে আৰু 90 cm মিডিয়াম B ট্ৰেভেল কৰে সেম টাইমত যদি 1 সেকেন্ডত 60 cm যায় মিডিয়াম A 1 সেকেন্ডতে মিডিয়াম B 90 cm যাব that means VB আৰু VA টো ডাইৰেক্টলি আমি নাজানো কিন্তু ইনডাইৰেক্টলি কথাটো ইয়াত কোৱা আছে সো আমি চাওচোন এটো কেনেকে আমি সলভ কৰিব পাৰো এতিয়া চোৱা distance traveled in medium A হেতু ধৰি ললা DA বুলি is equals to 60 cm
আকৌ distance travel in medium B হেতু আমি ধৰি ললো dB বুলি is equals to 90 centimeter ওকে আকৌ আমি লেট কৰি ললো লেট time taken ইয়াত কিন্তু কি হ'ব same for both medium দুটা মিডিয়ামতে টাইম সমানেই লৈছে 90 সেন্টিমিটার যাওঁতে মিডিয়াম টুত যিমান টাইম মিডিয়াম বিত যিমান টাইম লৈছে 60 সেন্টিমিটার যাওঁতে মিডিয়াম এত লাইটে সমান টাইম লৈছে তো দুইটা মিডিয়ামৰ কাৰণে টাইম ললো টি বুলি এতিয়া চোৱা মই যদি VA বাই VB উলিয়াবলৈ যাওঁ তেতিয়া হলে আমি জাস্ট সৰুতে পঢ়া ইভেন ক্লাস 9ত পঢ়া নট সৰুতে পঢ়া ক্লাস 9ত পঢ়া distance divided by time formula to use কৰি velocity লিখিব পাৰো নে dA by t ইয়াত কি লিখিব পাৰো dB by t that means a t cancel গৈ কি থাকিবগে dA by dt থাকিব sorry dA by dB থাকিব t cancel গুচি গল কাৰণ t টো দুইটাৰ কাৰণে সমান আছিল তো dA by dB মানে কি হ'ব 60 by 90 এটো cancel কৰিলে 2 by 3 আহিব that means VA by VB আমি পাই গলো VA by VB যেতিয়াই পাই গলো আমি তেতিয়া হলে NA by NB ওলাব পাৰিম NA by NB ওলাব পাৰিম কাৰণ NA by NB is equal to আকৌ VB by VA VA by VB নহয় VA by VB উলিয়ালো হয় কিন্তু NA by NB is equal to VB by VA হেতুৰ কাৰণে আমি এটো 2 by 3 নকৰি 3 by 2 কৰিম এতিয়া চোৱা N আমাৰ N A এৰ ভ্যালুটো আমি গম পাও N A এৰ ভ্যালুটো আমাৰ দিয়া আছে তো N B এৰ ভ্যালুটো ইজিলি ইয়াৰ পৰা ক্যালকুলেট হৈ যাব তো N A এৰ ভ্যালু আমি যদি ইয়াত পুট কৰি দিও 1.8 কিমান দিয়া আছিল 1.8 দিয়া আছে ওকে আমাৰ N A এৰ ভ্যালু দিয়া আছে 1.8 এটো লিখি লৈছো তো ইয়াত যদি আমি পুট কৰি দিও NB is equals to 3 by 2 বা 3NB is equals to 2 into 1.8 NB is equals to 2 into 1.8 divided by 3 এটো তোমালোকৰ কৰিলে আহিবগে 1.2 সো বহুত বেছি টান যেন লাগিলো সৰু এটা কনসেপ্টৰ পৰা এই কনসেপ্টৰ পৰা গুটেই নিউমেৰিকেলস টো সলভ হৈ গল বেছি ডাঙৰ কথা ইয়াত একোৱে নাছিলে সৰু কনসেপ্ট এটা আছিল ডিসটেন্স বাই টাইম is velocity হেতু ইউজ কৰি আমাৰ গুটেই কনসেপ্টটো ইউজ হৈ গল হোপফুলি তোমালোকে গুটেই নিউমেৰিকেলস টো বুজি পালা আৰু ভাল লাগিলে নিউমেৰিকেলস টো এতিয়া আমি নেক্সট এটা বেলেগ ধৰণৰ ইয়াতকে অলপ বেলেগ ধৰণৰ নিউমেৰিকেলস চাও ৰিফ্ৰেক্টিভ ইনডেক্সৰ ভিতৰতে কোৱেশ্চন নম্বৰ 3 টো চোৱা এটো দেখাত অলপ টাফ যে লাগিলো এটো একেবাৰে ইজি হয় ইয়াত কি কৈছে a ray passes from air to some medium then glass ঠিক আছে এই মিডিয়ামটো আমি গম নাপাও the refractive index of glass with respect to x যেটো আমি মিডিয়াম গম নাপাও is 1.2 আৰু সুধিছে find the refractive index of x that means আমাৰ লাইটটো কেনেকৈ ট্ৰেভেল কৰিছে প্ৰথমতে এয়াৰত আছিল তাৰ পৰা xত গল xৰ পৰা গ্লাছত গল এনেকৈ লাইটটো ট্ৰেভেল কৰিছে আৰু আমাক দিয়া আছে n glass is equal to দিয়া আছে 1.5 আৰু দিয়া আছে n glass আৰু x মানে refractive index of glass with respect to x refractive index of glass with respect to x এটো দিয়া আছে এটো কিমান দিয়া আছে আমাৰ 1.2 দিয়া আছে এতিয়া জাস্ট আমি উলিয়াব লাগে refractive index of ওলাব লাগে কি refractive index of x is equal to what এটো একদম ইজি আমি কি জানো refractive index of glass with respect to x যদি আমি লিখো হেতু কেনেকৈ লিখিব পাও refractive index of glass divided by refractive index of x তো ইয়াত ভ্যালু পুট কৰি দিয়া তাৰ পিছত ওলাই যাব 1.2 এটো হ'ব 1.5 আৰু এটো আমি ওলাম তো nx is equals to 1.5 divided by 1.2 আহিব is equals to 1.25 আহিব একদম ইজি এটো কোৱেশ্চন বুজি পালা সাগে ইয়াত কোনো প্ৰবলেম নাই এনেকুৱা কোৱেশ্চনটো তোমালোকৰ বোৰ্ডৰ এক্সামত তো আহিবই
তো নেক্সট আমি এতিয়া কুৱেশ্যন নাম্বাৰ 4 লৈ যাম অলপ বেলেগ ধৰণৰ কুৱেশ্যন সেইটো এবাৰ চাই লওঁ ওকে কুৱেশ্যন নাম্বাৰ 4 টো চোৱা কুৱেশ্যন নাম্বাৰ 4 টো অলপ ইন্টাৰেষ্টিং ইয়াত কোৱা আছে যে স্পীড অফ লাইট ইন মিডিয়াম A exceeds that in medium B by 0.5 into 10 to the power 8 meter per second আৰু refractive index of A দিয়া আছে আমাক উলিয়াব লাগে speed of light in B আৰু refractive index of B এটো সলিউশন কৰিবলে আমাৰ প্ৰথম এবাৰ কুৱেশ্যনটো এনালাইসিস কৰিলো ইয়াত প্ৰথম কি কোৱা আছে speed of light in medium A exceeds that in medium B by 0.5 into 10 to the power 8 meter per second এই বস্তুটো আমি ফাৰ্ষ্টতে লিখিলো নিউমেৰিকেলছ কৰোতে প্ৰথমতে আমি গিভেন কি দিয়া আছে সেইখিনি ফাৰ্ষ্টতে লিখিলো তাৰ পাছত কি ওলাব লাগে হেতু কথা লিখিলো তাৰ পাছত আমি চিন্তা কৰিম যে গিভেন যিখিনি দিয়া আছে তাৰ পৰা যিখিনি বস্তু ওলাব লাগে কি প্ৰসিডিউৰ কি ফৰ্মুলা ইউজ কৰি আমি গিভেনৰ পৰা উলিয়াব লগা বস্তুটো পামগে ঠিক আছে প্ৰত্যেক নিউমেৰিকেলছ যিমানে এডভান্স লেভেলৰ নহওক যিমানে ইজি লেভেলৰ নহওক প্ৰত্যেক নিউমেৰিকেল কৰাৰ একদম বঢ়িয়া নিয়ম হল হেতু যে গিভেন খিনি লিখিলোৱা দেট কি ওলাব লাগে সেইখিনি লিখিলোৱা তাৰ পাছত তোমালোকে চিন্তা কৰিবা যে প্ৰসিডিউৰটো কি কৰিম এতিয়া আমাৰ ইয়াত গিভেন কি দিয়া আছে ফাৰ্ষ্টতে আমাৰ গিভেন দিয়া আছে গিভেনটো লিখাৰ আগতে আমি এটা বস্তু লেট কৰি লব লাগিব লেট কেলে কৰি লব লাগিব অকমানতে বুজি পাই যাবা এতিয়া ৰবা লেট স্পীড অফ লাইট ইন মিডিয়াম A is equals to VA বুলি ধৰি ললো স্পীড অফ লাইট ইন মিডিয়াম B is equals to VB বুলি আমি লেট কৰি ললো ইয়াত কেলে লেট কৰিবলগীয়া হল কাৰণ দিয়া আছে আমাৰ লাইট ইন মিডিয়াম A exceeds the medium B by ইমান এটো দিয়া আছে এটো লিখিবলে হলে যেটো গিভেন দিয়া আছে হেতু লিখিবলে হলে আমি কেনেকে লিখিব লাগিব VA minus VB that means আমাৰ VA এৰ পৰা যদি VB minus কৰো 0.5 into 10 to the power 8 meter per second আহিব আৰু গিভেন কি দিয়া আছে আমাৰ NA এৰ ভ্যালু দিয়া আছে 1.2 আমাৰ উলিয়াব লাগে কি VB উলিয়াব লাগে আৰু উলিয়াব লাগে NB এৰ ভ্যালু এতিয়া যদি তোমালোকে অকমান চিন্তা কৰা ইয়াত তোমালোকৰ NA এৰ ভ্যালু দিয়া আছে NA এৰ ভ্যালু যেতিয়াই দিয়া আছে তেতিয়াই আমি কি কৰিব পাৰো VB এৰ ভ্যালু উলিয়াব পাৰো কাৰণ এটা সিম্পল ফৰ্মুলা যে NA is equal to C by VA তো আমি পাই আহিছো সো VA এৰ ভ্যালুটো ওলাই যাব আমাৰ ইয়াৰ পৰা যদি আমি VA এৰ ভ্যালু উলিয়াবলৈ যাও NA এৰ ভ্যালু দিয়া আছে 1.2 C এর ভ্যালু আমি জানো 3 into 10 to the power 8 meter per second and VA এর ভ্যালু আমি ওলাব লাগিব VA তো এফালে লৈ আহিলা 3 into 10 to the power 8 meter per second 1.2 এটো ক্যান্সেল গৈ এটো আহিব তোমালোকৰ 2.5 into 10 to the power 8 meter per second তো VA এর ভ্যালুটো ওলাই গল এতিয়া VA এর ভ্যালু যেতিয়া ওলাই গল তেতিয়া হলে আমাৰ এই কন্ডিশনটো যে দিয়া আছে এই কন্ডিশনটোৰ পৰা আমি VB এর ভ্যালু উলিয়াব পাৰিম আৰু VB এর ভ্যালু উলিয়া VB এর ভ্যালু যেতিয়া ওলাই যাব VB এর ভ্যালু ওলোৱাৰ লগে লগে NB এর ভ্যালু আমি ওলাব পাৰিম তো এতিয়া এই কন্ডিশনটো ইউজ কৰি আমি VB ভ্যালু উলিয়াবলৈ চেষ্টা কৰো ওকে according to the question কি হব VB is equals to VA minus 0.5 into 10 to the power 8 meter per second that means VA value আমাৰ জানো 2.5 into 10 to the power 8 meter per second আৰু এটো আহিলে 0.5 into 10 to the power 8 meter per second এতিয়া 10 to the power 8 টো কমন আহি গল যদি তোমালোকৰ প্ৰবলেম হয় কমন লৈ লবা 2.5 minus 0.5 meter per second that means কি আহিলে 2 into 10 to the power 8 meter per second okay আমাৰ VB এর ভ্যালু ওলাই গল এতিয়া VB এর ভ্যালু যেতিয়া ওলাই গল তেতিয়া হলে আমি NB এর ভ্যালু ইজিলি উলিয়াই দিব পাৰিম C by VB C এর ভ্যালু হল 3 into 10 to the power 8 meter per second আৰু VB এর ভ্যালু হল 2 into 10 to the power 8 meter per second গল এটোৱে গল
আহিলেগে 1.5 তোমালোকে এটা কথা নিশ্চয় মনত আছে যে ৰিফ্ৰেক্টিভ ইনডেক্সৰ কোনো ইউনিট নাই সো ইয়াত কাট খাই গুছি গল নে ইয়াত ইউনিট গুটেইটো কাট খাই গুছি গল আৰু তোমালোকক মই কোৱা আছে যে ইউনিট উলিয়াবলে হলে ডাইৰেক্ট ইউনিটটো প্লেস কৰিলে আমি ইউনিট ওলাই যাব সদায় ইউনিট এনেকে প্লেস কৰি চালে আমি কটাকটি কৰি পেলাই ৰিফ্ৰেক্টিভ ইনডেক্সৰ ইউনিট লাগে বলে ৰিফ্ৰেক্টিভ ইনডেক্সৰ ইউনিট টো উলিয়াবলে হলে এই ফৰ্মুলাটো যিকিটা আমি ইউনিটৰ ভ্যালু জানো সেই ইউনিটৰ ভ্যালু গিটা এনেকে বহুৱাই পেলাই ক্যালকুলেট কৰিলে আমাৰ ৰিফ্ৰেক্টিভ ইনডেক্সৰো ইউনিট ওলাই যাব that means আমাৰ ইয়াত মিটাৰ পাৰ সেকেন্ড আৰু মিটাৰ পাৰ সেকেন্ড দুইটা ক্যান্সেল গল ইয়াৰ পৰা এটাই গম পালো যে ৰিফ্ৰেক্টিভ ইনডেক্সত কোনো ধৰণৰ ইউনিট নাই হোপ তোমালোকে এটু কোৱেশ্চন ধুনিয়াকে বুজি পালা ভাল লাগিলে সাগে নিশ্চয় নেক্সট আমি এতিয়া অলপ ইয়াতকে আকৌ বেলেগ ধৰণৰ এটা কোৱেশ্চন চাও আহা ওকে এতিয়া question number 5 to চাওচোন আহা কি কৈছে ইয়াত কৈছে যে in a medium light travels at only 40% of its speed in vacuum ঠিক আছে ইয়াত এটোৰ কোনো প্ৰয়োজন নাই ইয়াত খুদিছে যে find the refractive index of unknown medium যেটো মিডিয়ামৰ কথা কৈছে যত লাইট 40% স্পিডত যায় that means কি যদি ভেকুমত লাইট 100 km/h যায় তেতিয়া হলে সেই মিডিয়ামটোত কিমানত যাব 40 km/h that means 40% স্পিডত যাব সেই কাৰণে আমি এতিয়া কি কৰিব লাগিব লেট কৰিব লাগিব কি লেট কৰিব লাগিব কোৱেশ্চনটো পঢ়ি যে যেটো মিডিয়ামত কথা আমাৰ ইয়াত খুঠি আছে সেই মিডিয়ামটোৰ ভেলোসিটি লেট কৰিব লাগিব নেক্সট আমি কি লেট কৰিব লাগিব সেই মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইনডেক্সটো n বুলি ধৰি ললো ফাৰ্স্ট হেকিটা কাম কৰি ললো লেট speed of light in unknown medium is equals to v and refractive index of unknown medium is equals to n বুলি ধৰি ললো n u বুলিও ধৰি লব পাৰা কোনো প্ৰবলেম নাই নেক্সট আমি এটা কথা চাও ইয়াত কি কৈছে এই v2 যে এই ৰিফ্ৰেক্টিভ ইনডেক্স অফ আননোন মিডিয়াম সৰি স্পিড অফ লাইট ইন আননোন মিডিয়াম যেটো v সেই v2 কি কৈছে যেটো c আছে আমাৰ সেই c ৰ 40% that means এটো হবনে আমাৰ c 40% মানে ভেকুমত স্পিড কিমান লাইটৰ ভেকুমত স্পিড লাইটৰ c তাৰ 40% হল a v ৰ ভ্যালু তো হেতুৰ কাৰণে আমি এনেকে লিখিলো v c into 40/100 that means 0.4 c আহিলে নে v ৰ ভ্যালু আহি গল আমাৰ 0.4 c এটো ওলাই যোৱাৰ পিছত আৰু আমাৰ একো টেনচনে নাই মাত্ৰ আমাৰ মেইন কনসেপ্টটো এইকনতে অকমান টুইক কৰি দিয়া আছে এইকন ভাবিব পাৰিলে বাকিখিনিটো ওলাই গল কাৰণ v ওলাই গল যেতিয়া n টো ওলাবই কাৰণ n কি হয় c by v আৰু c ভ্যালু to c v ভ্যালু আটো আমাৰ 0.4 c c ক্যান্সেল গল 1 by 0.4 বা 10/4 তো আমাৰ আহিব 2.5 তো n ৰ ভ্যালু যেটো আননোন মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইনডেক্স হ'ব তাৰ ভ্যালু হল 2.5 আৰু আননোন মিডিয়ামত ভেলোসিটি হ'ব 0.4 into c এটো ক্যালকুলেট কৰিও তোমালোকে দেখাব পাৰা কেনেকে ক্যালকুলেট কৰিবা 0.4 into 3 into 10 to the power 8 তেনেকে কৰিও তোমালোকে দেখাব পাৰা ঠিক আছে ইভেন কৰি দেখাই দিবা 0.4 into 3 into 10 to the power 8 meter per second তো এটো আহিবগে 1.2 into 10 to the power 8 meter per second ওকে ভাল লাগিল সাগে এটো কোৱেশ্চনো এতিয়া আমি আকৌ বেলেগ এটা কোৱেশ্চন চাম অলপ বেলেগ ধৰণৰ এটা কোৱেশ্চন নাম্বাৰ 6 to চোৱা 3 students claim কৰিলে যে medium A slows light by 20% আকৌ কৈছে medium B slows light by 30% medium C slows light by 50% কাটকে 20% স্লো কৰে ইয়াত ডাইৰেক্টলি কোৱা হোৱা নাই যদিও আমি কোৱেশ্চনটো চাই গম পাব লাগিব যে ভেকুমৰ কথা কৈ আছে ভেকুমত যিমান লাইটৰ স্পিড তাতকে মিডিয়াম এ 20% স্লো কৰি দিয়ে মিডিয়াম বিট গলে 30% স্লো কৰি দিয়ে মিডিয়াম সিট গলে 50% স্লো কৰি দিয়ে ইয়াত 20% বুলি কোৱা নাই আকৌ দেই অথনিটোত
ডাইৰেক্টলি কিমান পাৰ্চেণ্ট সেইটো কোৱা আছে ইয়াত কৈছে যে 20% শ্লো কৰি দিয়ে দ্যাট মিন্স 100 কিলোমিটাৰ পাৰ আৱাৰত যদি ভেকুৱামত যায় তেতিয়াহ'লে মিডিয়াম 80 কিলোমিটাৰ পাৰ আৱাৰত যাব আৰু মিডিয়াম বিত 70 কিলোমিটাৰ পাৰ আৱাৰত যাব আৰু মিডিয়াম চিত 50 কিলোমিটাৰ পাৰ আৱাৰত যাব ইয়াত কথাটো অকমান ওলোটাকে কৈছে ইয়াত তাৰপিছত ওলাই কৈছে যে ফাইণ্ড দ্য ৰিফ্ৰেক্টিভ ইণ্ডাইচেছ অফ অল থ্ৰী মিডিয়া হোপফুলি এইটো তোমালোকে পাৰিবা চাগে ষ্টিল আমি এইটো এতিয়া কৰিম তোমালোকে নিজেও কপি পেন লৈ এইটো মোৰ লগত কৰি চাব পাৰা কাৰণ লাষ্ট যেটো আমি নিউমাৰিকেল কৰিছিলো তাৰ মোটামুটি 60 to 70% কনসেপ্ট ইউজ কৰিয়ে এই কোৱেশ্যনটো আমি সলভ কৰিম ইয়াত আমি কি কৰিম প্ৰথমতে লেট কৰি লও refractive index of medium A is equals to NA বুলি আকৌ refractive index of medium B to NB বুলি refractive index of medium C to NC বুলি আমি লেট কৰিলো আৰু কেটামান বস্তু লেট কৰিম speed of light in medium A is equals to VA বুলি ধৰি ললো speed of light in medium B ধৰি ললো VB আৰু speed of light in medium C ধৰি ললো VC এতিয়া according to the questions কি কোৱা আছে বাৰু আমাৰ according to the questions আকৌ এবাৰ questionটো পঢ়ো কৈছে যে medium A slows light by 20% medium B এ 30% slow কৰে আৰু medium C এ 50% slow কৰে that means আমি কি বুলি লিখিব পাৰো VA is equal to 0.8 C বুলি লিখিব পাৰিম নে আকৌ VB is equal to 0.7 C বুলি লিখিব পাৰিম নে কাৰণ 80% থাকি যাব তো 80 by 100 into C এটো আসলতে কি হৈ আছে অথনি কোৱাৰ নিচিনাকে 80 by 100 into C যাৰ ভ্যালু আহিব 0.8 C তেনেকে VC ৰ ভ্যালু 50% স্লো কৰে that means 50% থাকি যাব এটো তিনটা ভ্যালু আমি পাই গলো আমি উলিয়াব লাগে এতিয়া কি কি উলাব লাগে n a ৰ ভ্যালু উলিয়াব লাগে n b ৰ ভ্যালু উলাব লাগে n c ৰ ভ্যালু উলাব লাগে তো আমি যেতিয়া ভেলোসিটি গিটা পাই গলো তো n a n b আৰু n c উলিওৱাটো একেবাৰে ইজি n a কি হ'ব এতিয়া c by va that means c by 0.8 c c cancel গল 1 by 0.8 এটো কৰিলে আহিব 1.25 ঠিক তেনেকে nb ৰ ভ্যালু c by vb c by 0.7 c 1 by 0.7 আৰু তোমালোকৰ এটো মোটামুটি আহিব 1.43 তেনেকে nc c by vc c 0.5 c c cancel গল আৰু 1 by 0.5 ইয়াৰ ভ্যালু আহিব 2 তো হোপফুলি তোমালোকে এটো বুজি পালা আগৰটোৰ নিচিনা কনসেপ্ট একে আছিলে মোৰ লগতে সাগে কৰিছা আৰু কৰোতে নিশ্চয় তোমালোকৰ এনসাৰ ওলাইছে এতিয়া আমি নেক্সট বেলেগ এটা কোৱেশ্যন আমি আকৌ চাও এতিয়া এটো কোৱেশ্যন চোৱাচোন এটো কোৱেশ্যন কি কৈছে এ মিডিয়াম হেজ ৰিফ্ৰেক্টিভ ইনডেক্স x বুলি দিয়া আছে এটা মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইনডেক্স তাৰ পিছত কৈছে another medium has refractive index x plus 0.5 বেলেগ এটা মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইনডেক্স x plus 0.5 এতিয়া খুদিছে the speed of light in the first exceeds that in the second by ইমান মানে যদি এটা মিডিয়ামৰ v1 ধৰো ইটো মিডিয়ামৰ v2 ধৰো তেতিয়া হলে আমাৰ এটোৰ ভ্যালু দিয়া আছে 0.5 into 10 to the power 8 এটো বস্তু আমাক দিয়া আছে আৰু find x খুদিছে মানে ৰিফ্ৰেক্টিভ ইনডেক্স অফ ফাৰ্স্ট মিডিয়াম খুদিছে হয়নে এতিয়া আমি given যদি লিখো given দিয়া আছে n1 is equals to x দিয়া আছে আৰু n2 is equals to দিয়া আছে x plus 0.5 মানে medium 1 or refractive index x দিয়া আছে আৰু medium 2 refractive index দিয়া আছে n2 x plus 0.5 এইগিটা তোমালোকে refractive index of medium 1 and medium 2 বুলি লিখি লব পাৰা refractive index of medium 1 n1 আৰু refractive index of medium 2 n2 ঠিক আছে এতিয়া এটা বস্তু চোৱা for medium 1
মিডিয়াম 1ৰ কাৰণে আমি x দিয়া আছে x ইকুৱেল টু কি লিখিব পাওঁ c বাই v1 লিখিব পাৰো ঠিক আছে আৰু ইয়াৰ পৰা v1ৰ ভ্যালু কি আহিব c বাই x আহিব আমি v1ৰ ভ্যালু কিয় উলিয়াই আছো বাৰু কাৰণ ইয়াৰ আগতে কৈ থোৱা আছিল v1 minus v2 ইকুৱেল টু 0.5 ইনটু 10 টু দি পাৱাৰ 8 এই বস্তুটো আমাৰ দিয়া আছে সেই কাৰণে v1 উলিয়াম এবাৰ v2 উলিয়াম তাৰ পাছত আমি সেই ইকুৱেশনটোত লাহেকে বহাই দিম তো ফৰ মিডিয়াম 1ৰ কাৰণে উলিয়ালো এতিয়া ফৰ মিডিয়াম 2ৰ কাৰণে আকৌ কি হ'ব ফৰ মিডিয়াম 2 x is equals to x plus 0.5 is equals to c by v2 আহিব হয়নে তো ইয়াৰ পৰা আমি v2 ৰ ভ্যালু পাই গলো c by x plus 0.5 তো আমি দুটা ভ্যালু পাই গলো ইয়াত এটা ভ্যালু v1 ৰ ভ্যালু আৰু এটা ভ্যালু v2 ৰ ভ্যালু পাই গল এতিয়া আমি যেটো জানো v1 minus v2 according to the question আমাৰ কি দিয়া আছে according to the question দিয়া আছে v1 minus v2 is equals to 0.5 into 10 to the power 8 meter per second দিয়া আছে ওকে এতিয়া v1 আৰু v2 যদি আমি এইগিটা বহাই দিও এইগিটা v1 আৰু v2 ৰ ভ্যালুটো আমি এই ইকুৱেশনটোত বহাই দি পেলাই ক্যালকুলেশন কৰিলে কি হয় আমি চাওচোন এবাৰ v1 ৰ ভ্যালু বহাম c by x আৰু v2 ৰ ভ্যালু বহাম c by x plus 0.5 is equals to 0.5 into 10 to the power 8 meter per second okay c ৰ ভ্যালু হল 3 into 10 to the power 8 divided by x আৰু ইয়াতো 3 into 10 to the power 8 divided by x plus 0.5 to 0.5 into 10 to the power 8 meter per second এতিয়া সোয়া 10 to the power 8 to সবতে ইনটু হৈ আছে নে ইয়াত ইনটু হৈ আছে ইয়াত ইনটু হৈ আছে ইয়াত ইনটু হৈ আছে তো 10 to the power 8 to প্ৰথমতে আমি কনফিউজন নালাগক বাৰু 10 to the power 8 to প্ৰথমতে আমি কমন আনো ইয়াত থাকি গল 3 by x আৰু ইয়াত থাকি গল 3 by x plus 0.5 আৰু ইয়াত থাকি গল 0.5 into 10 to the power 8 meter per second তো 10 to the power 8 আৰু 10 to the power 8 cancel গল তো আমাৰ লাস্ট থাকি লাগে 3 by x minus 3 by x plus 0.5 is equals to 0.5 এতিয়া সোয়া এফালে 0.5 আছে যদি আমি 2 এটাৰে যদি এফালেও 2 এটাৰে ইনটু কৰো ইয়াকো 2 এটা ইনটু কৰো তেতিয়া হলে এই ভ্যালুটো হৈ যাবগে 1 সো সেই কাৰণে আমি কি কৰিম দুই ফালে 2 এটা ইনটু কৰি দিম তেতিয়া কি হৈ যাব এটো 6 by x divided by 6 by x plus 0.5 is equals to 1 আমি কেলে কৰিছো এটো জাস্ট ইকুৱেশনটো সলভ কৰিবলৈ ইজি হ'ব কাৰণে তাৰ বাদে একো কথা নাই নেক্সট আমি এলসিএম লৈ লম এলসিএম লৈ ললো x into x plus 0.5 ইয়াত আহি গল 6x plus 0.5 আৰু minus 6x is equals to 1 এটো সলভ কৰিলে আমাৰ এনসাৰ ওলাই যাব কাৰণ আমি গম পাইছো ইয়াত x ৰ ভ্যালু এটা আহিব আৰু x ৰ ভ্যালু অহাৰ লগে লগে আমাৰ এনসাৰ কাৰণ আমাক উলিয়াবলৈ কি দিছে x এ দিছে তো এটো আমি সলভ কৰো 6x plus 3 minus 6x is equals to 1 6x cancel গল তো আহিলে 3 is equals to x into x plus 0.5 তো 3 is equals to x square plus 0.5x এতিয়া আমি এটো এনেকে লিখিব পাৰো x square plus 0.5x minus 3 is equals to 0 এতিয়া আকৌ 0.5 টো আছে তাত আমি 2 এটাৰে যদি কি কৰো 2 এটাৰে আমি কি কৰিব পাৰো দুই ফালে আকৌ ইনটু কৰিব পাৰো ইয়াকো 2 এটা দি ইয়াকো 2 এটা দি তেনেকে যদি কৰো এটো কি হৈ যাব 2x square আৰু এটো হ'ব x আৰু এটো হৈ যাব 6 equals to 0 ওকে এতিয়া আমি মিডল টার্ম স্প্লিট করিলে এটো আহিব 4x minus 3x minus 6 is equals to 0 ইয়াৰ পৰা 2x কমন আহিলে x plus 2 হল ইয়াৰ পৰা minus 3 কমন আহিলে x plus 2 হল is equals to 0 ইয়াৰ পৰা আহিলে x plus 2 কমন ইয়াৰ পৰা ইয়া থাকি গল twice x minus 3 is equals to 0 ইয়াৰ পৰা x ৰ ভ্যালু আহিব minus 2 or x ৰ ভ্যালু আহিব 3 by 2 ইয়াতে এটা
ইন্টাৰেষ্টিং কথা কিন্তু এতিয়া তোমালোকে ৰিফ্ৰেক্টিভ ইনডেক্স দুটা পালা ৰিফ্ৰেক্টিভ ইনডেক্স দুটা হ'ব পাৰিব জানো কোনোবা এটা মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইনডেক্সটো দুটা হ'ব নোৱাৰে যিকোনো এটাই হ'ব ইয়াৰ ভিতৰত কোনটো হ'ব বাৰু x = -2 টো হ'ব নে s = 3/2 টো হ'ব আমি জানো যে ৰিফ্ৰেক্টিভ ইনডেক্সৰ ভ্যালু কেতিয়াও মাইনাস হ'ব নোৱাৰে সো ইট মাষ্ট বি x = 3.2 therefore final answer কি আহিব আমাৰ final answer আহিব the refractive index of unknown medium will be 3/2 ঠিক আছে hopefully তোমালোকে বুজি পালা সাগে এতিয়া আমি বেলেগ এটা কোৱেশ্চন কৰি চাও অলপ বেলেগ ধৰণৰ এতিয়া নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটোত কি কৈছে apparent depth shift এটোৰ কথা আমি এতিয়ালৈকে আলোচনা কৰা নাই আজি এটো কথা আলোচনা কৰি দিম What is the real depth of a swimming pool when its bottom appears to be raised by 1 meter given that the refractive index of water is 4/3 এতিয়া refractive index of water দিয়া আছে আৰু কি কৈছে যিটো apparent depth মানে কি কথা কৈছে আমি সদায় লক্ষ্য কৰিছা তোমালোকে নিশ্চয় এটা পানীৰ গ্লাস তাত যদি তোমালোকে কিবা এটা বস্তু পেলাই দিয়া যিমানটো ডেপ্থত আসলতে বস্তুটো থাকিব তাতকে আমি অলপ ওপৰত দেখা পাওঁ সেইটোকে কয় apparent depth মানে যদি ৰিয়েলি গ্লাসটো বুলে 15 সেন্টিমিটাৰ তেতিয়া হলে আমি গ্লাসত থকা তলত থকা বস্তু এটা বা গ্লাসৰ যেটো পানী খোৱা গ্লাসৰ কথা কৈছো যেটো গ্লাসৰ তলত তলখন সদায় আমি যিমানটো হ'ব লাগে তাতকে অলপ ওপৰত দেখা পাওঁ it is due to refraction আৰু সেই বস্তুটো আমাৰ ৰিফ্ৰেক্টিভ ইনডেক্সৰ লগত কেনেকে ৰিলেটেড সেই কথাটো আমি আজি চাম এটো ফৰ্মুলা যেটো ফৰ্মুলা আমি এতিয়া আলোচনা কৰিবলৈ যাম তোমালোকৰ এনসিআৰটি বুকছত নাই ষ্টিল তোমালোকে এটো কথাটো জনাটো দৰকাৰ আৰু এটো ইমান একো টান বা একো কমপ্লেক্স ফৰ্মুলা নহয় একদম সিম্পল সৰু ফৰ্মুলা এটা সেই সিম্পল ফৰ্মুলাটো ইউজ কৰি আমি এটো কোৱেশ্চন সলভ কৰিব পাৰিম ওকে এতিয়া আমি এটো কোৱেশ্চনত যেটো লাগিব সেই ফৰ্মুলাটো এবাৰ লিখি লও যদি ৰিফ্ৰেক্টিভ ইনডেক্স অফ এনি মিডিয়াম দিয়া আছে সেই মিডিয়ামটোৰ ৰিয়েল ডেপ্থ ডিভাইডেড বাই apparent depth হয় কোনবা এটা মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইনডেক্স যদি দিয়া আছে তেতিয়া হলে সেই মিডিয়ামটোৰ ৰিফ্ৰেক্টিভ ইনডেক্স = real depth divided by apparent depth তেতিয়া হলে কোৱেশ্চন নাম্বাৰ 8 টো সলভ কৰিবলৈ একেবাৰে আমাৰ কাৰণে ইজি হৈ যাব সোৱা ইয়াত ৰিফ্ৰেক্টিভ ইনডেক্স অফ ওয়াটাৰ দিয়া আছে ৰিফ্ৰেক্টিভ ইনডেক্স অফ ওয়াটাৰ দিয়া আছে ৰিফ্ৰেক্টিভ ইনডেক্স অফ water = তেতিয়া হলে সেই সুইমিং পুলটোৰ ৰিয়েল ডেপ্থ আৰু সেই সুইমিং পুলটোৰ apparent depth এটোৱে ওলাব লাগিব আমি ইয়াত কি খুদিছে কোৱেশ্চনটোত কি কৈছে যা what is the real depth of a swimming pool when its bottom appears to be raised by 1 meter কি কৈছে যদি real depth যদি 5 হয় তেতিয়া হলে আমাৰ apparent depth টো 4 হ'ব ঠিক আছে এতিয়া ইয়াতে আমি লেট কৰি লও let real depth of the swimming pool = x meter তেতিয়া হলে apparent depth of the swimming pool will be x minus 1 meter হ'ব আমাৰ according to the question দিয়া আছে therefore এতিয়া এই বস্তুটো আমি ইউজ কৰিম refractive index n = real depth কিমান x আৰু apparent depth কিমান x minus 1
ৰিফ্ৰেক্টিভ ইনডেক্স আমাৰ কিমান দিয়া আছে ইয়াত কোৱা আছে 4/3 দিয়া আছে তো ৰিফ্ৰেক্টিভ ইনডেক্স দিয়া আছে আমাৰ 4/3 আৰু উলাব লাগে আমি x ৰ ভ্যালু এতিয়া 4x is equals to 3x second x minus 1 3x কি হ'ব এটো 3x is equals to 4x minus 4 তো x is equals to কি হ'ব আমাৰ 4 মিটাৰ that means real depth যেটো হ'ব 4 মিটাৰ এটা real depth খুদিছে না আমাৰ apparent depth খুদিছে এটো চাব লাগিব what is the real depth of a swimming pool তেতিয়া হলে apparent depth টো আমাৰ 3 মিটাৰ হ'ব আমাক খুদিছে অকল real depth therefore real depth of the swimming pool will be 4 meter hopefully তোমালোকে এটো কোৱেশ্চনও বুজি পালা সাকে এই কোৱেশ্চনটোত মাত্ৰ আমি এটা বস্তুৱে নজনা আছিলে এই ফৰ্মুলাটো জনাৰ পাছত এটো কোৱেশ্চন একেবাৰে ইজি ওকে আজি আমি কেটেমান এডভান্স লেভেলৰ নিউমেৰিকেলছ অন ৰিফ্ৰেক্টিভ ইনডেক্স চালো নেক্সট আকৌ তেনেকে আমি বেলেগ টপিকৰ অলপ বেলেগ ধৰণৰ এডভান্স লেভেল কোৱেশ্চন আমি সাম আৰু ট্ৰু কনসেপ্ট এপৰ Q&A সেকশনত এই গুটেইখিনি আপডেট কৰি দিয়া হ'ব তাত তোমালোকে গুটেই নিউমেৰিকেলছৰ সলিউশন খিনি পাই যাবা ওকে থ্যাংক ইউ নেক্সট ক্লাছত লগ পাম